Hello students, so এই ভিডিওটোত আমি সলভ কৰিম পাটিগণিতীয় ৰাশিৰ কৰিছা অহা 2.2 সো ইয়াৰ প্ৰথম প্ৰশ্নটোত আমাক দিছে যে খালি ঠাই পূৰ কৰা সো এইখিনি আমি কৰা আগতে এই তিনডাল চিহ্নৰ কথা আমি জানিব লাগিব যেনেকৈ প্ৰথম ডালক কয় লেছ দেন সেকেন্ড ডালক কয় গ্ৰেটাৰ দেন আৰু তিন নম্বৰ ডালটো তোমালোকে গম পাইছা এডাল কয় ইকুৱেল চিন অৰ্থাৎ সমান চিন সো এতিয়া আমি বাকি সমান চিনডাল কেনেকৈ ইউজ কৰে আমি জানোৱে কিন্তু এই চিনডাল কেনেকৈ ইউজ কৰে যদি ধৰি লোৱা মই ইয়াত তোমাক এনে লিখি দেখাইছো যে এই চিনডাল যেতিয়া থাকিব যোনফালে থাকক লাগে এই জোঙা চিনটো যোনটো সংখ্যা ফালে থাকিব হেতু সদায় সৰু সংখ্যা হ'ব আৰু যোনটো পিঠিটো থাকিব মানে অৰ্থাৎ জোঙাটো নাথাকে অপোজিট সাইডটো হেতু সদায় ডাঙৰ সংখ্যাটো থাকিব সো এই চিনডাল ইউজ এনেকৈ কৰে তোমালোকে এটো মনত থৈ দিবা যে জোঙাটো যোনফালে থাকিব হেতু সদায় সৰু সংখ্যা হ'ব সো এতিয়া আমাক খালি ঠাইৰ প্ৰথম প্ৰশ্নটোত দিছে যে 6 + 5 ইকুৱেল চিন ডেশ দি দিছে আৰু পূৰণ 1 দিছে সো আমি প্ৰথমতে লিখি লওঁ যে প্ৰথম এটোত দিছে 6 + 5 equals in dash into 1 so এফালে যেহেতু দুটা সংখ্যা দিছে প্ৰথমতে এই দুটা সংখ্যা প্লাস কৰিলাম যে 6 + 5 কৰিলে আমি পাও 11 equals in মানে অৰ্থাৎ সমান হ'ব লাগিব so এতিয়া একৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 11 পাও আমি জানো যে একৰ লগত যদি আমি 11 পূৰণ কৰো আমি পাম 11 গতিকে আনসাৰটো হ'ব 11 মানে খালি ঠাইত তোমালোকে 11 বহাই দিয়া so ইয়াৰ পিছত আহিলে বি টো so বি টোত আমাক দিছে 6 * 7 greater than 12 divided by dash so এটা তোমালোকে গম পালে যে জোঙাটো এইফালে আছে অৰ্থাৎ এটো সাইডটো সৰু হ'ব কিন্তু তাৰ আগতে আমি এইফালে দুটা সংখ্যা দিয়া আছে এটো প্ৰথমতে সলভ কৰিলো যে 7 * 6 কৰিলে আমি পাম 42 তাৰপিছত এডাল আমাক দিছে গ্ৰেটাৰ দেন মানে এটো ফালে এনেকুৱা এটা নম্বৰ বহাব লাগিব যোনটো আমি 12 লগত যদি হৰণ কৰো তেনেহলে 42 তকে সৰু পাম so আমি জানো যে 12 কিহে হৰণ কৰিব পাৰা তুমি 2 এ হৰণ কৰিব পাৰা 12 যদি আমি 2 এ হৰণ কৰি দিও আমি পাম 6 6 to 42 তকে সৰু হয় অৰ্থাৎ এটো সাইডে সৰু আছে জোঙা চিহ্ন ঠিকে আছে সো গতিকে আনসাৰটো তুমি 2 লিখিব পাৰা 2 হলনি আমি 3 যদি লিখো যে 3 এ আমি 12 হৰণ কৰিব পাৰো হয়নে সো এতিয়া যদি 3 এ হৰণ কৰো 12 আমি কিমান পাম 3 4 গুণ 12 অৰ্থাৎ 6 এর জায়গায় আমি পাই যাম 4 মানে 12 3 এ যদি 12 হৰণ কৰো আমি 4 পাম সো 6 এর জায়গায় 4 আহিলে 4 টো তোমালোকে যদি সোৱা 42 তকে সৰু হয় সো তোমালোকে 2 লিখিব পাৰা 3 লিখিব পাৰা সো ইয়াৰ পিছত আমাক সি টোত দিছে C টোত দিছে dash -10 less than 42 divided by 6 C নেকেটাই দিছে কিন্তু এবাৰ উল্টা ফালে দিছে সো মানে এইটো সাইড সৰু হ'ব সো প্ৰথমতে এইফালে যেহেতু দুটা দিয়া আছে সো এইটো প্ৰথমতে সলভ কৰো 42 ক 6 এ যদি ডিভাইড কৰো আমি পাম 7 তোমালোকে হৰণ কৰি চাবা সো আনসাৰটো 7 আৰু এডাল চিন আছে চিনডাল দিলো সো এতিয়া তোমালোকে মনত থোৱা যে হাতটো সদায় ডাঙৰ হ'ব লাগিব কাৰণ এই জোঙাটো এইফালে আছে এইটো সাইড সৰু হ'ব লাগিব 10 ৰ লগত মানে এনেকুৱা এটা সংখ্যা ল'ব লাগিব যোনটো লগত আমি যদি 10 মাইনাস কৰি দিও তেতিয়া আমি হাততকে সৰু পাম এ ধৰিলা 15 লৈ ললো 15 পৰা যদি 10 মাইনাস কৰা আমি পাম 5 5 to 7 তকে সৰু হয় সো এই জোঙাটো এইফালে আছে এইটো সাইড সৰু হ'ব লাগিব আৰু 5 টো সৰু হয় গতিকে আমি 15 ও লিখি দিব পাৰো সো ইয়াৰ পিছত আমাক ডি টোত দিছে যে 10 divided by dash equal to 2 + 3 দিছে সো এটো কৰাৰ আগতে আমি একেই আগৰ নিচিনাই ইয়াত ইকুৱেল চিন দিছে মানে দুইফালে আমি সমান কৰিব লাগিব সো প্ৰথমতে এই দুটা প্লাস কৰি দিম যেহেতু দুটা সংখ্যা এইফালে আছে 2 + 3 কৰিলে আমি পাম 5 এতিয়া সমান চিন যেহেতু হয় ইয়াত এনেকুৱা এটা নম্বৰ বহাব লাগিব যোনটো আমি 10 ৰ লগত যদি হৰণ কৰো আমি পাম 5 সো 10 ক কিহে হৰণ কৰিলে 5 পাম 10 ক যদি আমি 2 এ হৰণ কৰো সো 10 ক 2 এ হৰণ কৰিলে আমি পাম 5 সো আনসাৰটো আহিলে 2 সো গতিকে মানে এইগিটাই তোমালোকে হল প্ৰথমটো 11 বহাবা সেকেন্ডটো 2 বা 3 যিকোনো এটা বহাই দিব পাৰা আৰু 3 নম্বৰটোত আমি 15 বহালো আৰু 4 নম্বৰটোত 2 বহালো সো এইখিনি হৈ গল 1 নম্বৰখিনি সো ইয়াৰ পিছত আমাক 2 নম্বৰখিনিত দিছে যে তলৰ পাটিগণিতীয় ৰাশিবোৰৰ তুলনাবোৰ শুদ্ধ নে অশুদ্ধ লিখা মানে আগতে আমাক কি দিছিলে যে খালি ঠাই পূৰ কৰিব দিছিলে কিন্তু এবাৰ আমাক দুইফালে নম্বৰ দি দিছে সো আমাক কৈছে মাজত যোনডাল আমি চিন বহাইছো এডাল শুদ্ধ হৈছে নে অশুদ্ধ হৈছে সো আমি কেনেকৈ গম পাম যে আমি যদি সলভ কৰো তেতিয়াহে গম পাম যে এটো সাইড আৰু এটো সাইড সমান হয় নে নহয় সো এতিয়া আমি একেই কৰি চাম যে 2 নম্বৰৰ এ টোত আমাক দিছে 10 + 5 equal to 8 + 7 এতিয়া আমি কি কয় 10 ক আৰু 5 ক যোগ কৰি দিম 10 5 যোগ কৰিলে কিমান হয় 15 হয় আৰু 8 + 7 কৰিলে কিমান হয় 8 + 7 কৰিলে 15 হয় সো দুইফালে সমান হয় গতিকে আমি আনসাৰটো ইয়াত কি লিখিব পাৰিম শুদ্ধ ওকে প্ৰথমটো হৈ গল শুদ্ধ হেনেকে আমাক বি টোত দিছে
যে 7 into 2 less than 18 divided by 3. So এইটো আমি চাম প্ৰথমতে এইটো সাইড পূৰণ কৰোঁ 7 দুগুণ কিমান হয় 14 আৰু less than চিনডাল দিলো এতিয়া আছে 18 divided by 3. So 3 5 গুণ 15 3 6 গুণ 18. So এতিয়া চোৱা এই জোঙাটো কোন ফালে আছে ডাঙৰটো ফালে আছে আমাৰ জোঙাটো কোন ফালে হ'ব লাগিছিল সৰুটো ফালে অৰ্থাৎ 6 ৰ ফালে হ'ব লাগিছিল কিন্তু এইফালে 14 ৰ ফালে জোঙাটো আছে সো জোঙাটো 14 ৰ ফালে আছে অৰ্থাৎ ডাঙৰ ফালে আছে হ'ব লাগিছিল সৰু ফালে সো এইটো কাৰণে এইটো হৈ গ'ল অশুদ্ধ এই জোঙাটো হৰে সৰু ফালে হ'ব সো এইটো কাৰণে হৈ গ'ল সেকেন্ডটো অশুদ্ধ ইয়াৰ পিছত আমাক সি টো দিছে যে 36 divided by 6 আৰু দিছে less than 9 plus 5 একে 36 ক 6 এ ডিভাইড কৰা 6 6 গুণ 36 হয় অৰ্থাৎ ডিভাইড কৰিলে আমি পাম 6 এতিয়া আমাক এটা চিন দিছে দিলু তাৰ পিছত দিছে 9 plus 5 9 plus 5 কৰিলে আমি পাম 14 এতিয়া চোৱা ইয়াত কি দিছে জোঙাটো 6 ৰ ফালে আছে অৰ্থাৎ 6 টো সৰু হয় 14 টো ডাঙৰ হয় গতিকে 6 ৰ ফালে জোঙাটো আছে গতিকে এটো হ'ব শুদ্ধ কাৰণ জোঙাটো 6 ৰ ফালে আছে মানে অৰ্থাৎ সৰু ফালে আছে সো ইয়াৰ পিছত আমাক ডি টো দিছে যে 25 minus 5 equal to 10 plus 10 সো ইয়াত আমি চাম যে 25 ৰ পৰা যদি 5 মাইনাস কৰো আমি পাম 20 আৰু 10 plus 10 কৰিলো 20 পাম সো মাজত ইকুৱেল চিন দিছে দুইফালে সমান হয় গতিকে এটো আনসাৰ হ'ব শুদ্ধ ইয়াৰ পিছত আমাক ই টো দিছে যে 7 plus 13 less than 4 plus 8 7 plus 13 কৰিলে কিমান হয় হাতে পাছে হাতে 3 10 আৰু এটো হৈ গ'ল 10 অৰ্থাৎ ইয়াত আহিলে 20 আৰু এফালে আছে 4 plus 8 4 plus 8 কৰিলে আমি পাম 12 এতিয়া চোৱা এই জোঙা ফালে সৰু সংখ্যাটো হ'ব লাগিছিল কিন্তু 20 টো ডাঙৰ হয় 12 তকৈ সো এফালে ডাঙৰ সংখ্যাটো আছে গতিকে এটো হ'ব অশুদ্ধ ইয়াৰ পিছত আমাক একেবাৰে লাষ্ট এফ টো দিছে যে 12 into 3 greater than 9 into 4 সো 12 3 গুণ কিমান হয় 12 কে 12 2 বাং 24 3 বাং 36 36 greater than 9 4 গুণ কিমান 9 গুণ 9 9 গুণ 18 9 3 গুণ 27 9 4 গুণ 36 36 সো দুইফালে 36 36 হয় আসলতে ইয়াত হ'ব লাগিছিল কি সমান চিন কাৰণ দুইফালে 36 এ পালো কিন্তু ইয়াত আমাক গ্ৰেটাৰ দেন চিনটো দি দিলে সো গতিকে আমি লিখিম অশুদ্ধ ইয়াত সমান চিন হ'ব লাগিছিল সো এইগিটা হৈ গ'ল শুদ্ধ শুদ্ধ সো ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত দিছে যে বক্স স্থানত উপযুক্ত চিন গ্ৰেটাৰ দেন লেছ দেন আৰু ইকুৱেল চিন বহুৱা সো এইখিনি একেবাৰে উজু হয় আৰু ইন্টাৰেষ্টিং কি কাৰণে হয় যে প্ৰথম কিটাত আমাক কৰি কেনে দি দিছিলে এবাৰ আমাক নিজে বহুৱাব কৈছে সো 3 নম্বৰৰ প্ৰথমটোত দিছে যে 6 plus 9 এটা আমাক বক্স এটা দি দিছে আৰু কৈছে 15 divided by 3 সো আমি কেনেকৈ গম পাম প্ৰথমতে সলভ কৰিব লাগিব 6 plus 9 কৰিলে কিমান হয় 15 হয় আৰু এফালে 15 ক 3 এ হৰণ কৰি দিলে 3 5 গুণ 15 এতিয়া তোমালোকে চোৱা 15 টো ডাঙৰ নে 5 টো ডাঙৰ 15 টো ডাঙৰ 5 টো সৰু সৰু ফালে হৰাই জোঙা চিনডাল থাকিব অৰ্থাৎ এনেকৈ আহিব সো এই বক্সটোত আমাৰ এই চিনডাল বহিব ফাৰ্স্টটো হৈ গ'ল এটা বি টোত আমাক দিছে যে 6 plus 9 বক্স দি দিছে আৰু 8 plus 7 দিছে এইটো সাইডে একে এইটো আমি সলভ কৰিম যে 6 plus 9 কৰিলে কিমান হয় 9 কে 10 10 এ পাছে 15 আৰু এফালে দিছে 8 plus 7 8 লগত 2 কৰি দিলে 10 হৈ গ'ল 10 এ পাছে 15 সো দুইফালে 15 আহিলে সো বক্সটোত আমাক কি আহিব সমান চিন কাৰণ দুইফালে সমান ওলালে সো ইয়াৰ পিছত আমাক সি টো দিছে যে 15 divided by 3 box 9 into 5 ঠিকে আছে এটা 15 ক যদি 3 এ হৰণ কৰো 3 5 গুণ 15 সো 5 পাম হৰণ কৰিলে আৰু এফালে 9 5 গুণ কিমান 5 9 গুণ 45 অৰ্থাৎ 45 এতিয়া চোৱা 5 টো সৰু হয় 45 টো ডাঙৰ হয় এতিয়া চিনডাল কি হ'ব যে সৰু ফালে জোঙাটো আহিব অৰ্থাৎ এনেকৈ আহিব এই জোঙাটো সৰু ফালে থাকিলে সো ইয়াত এডাল চিন বহিব তাৰ পিছত আমাক ডি টোত দিছে সো ইয়াত চাবলৈ অলপ দিগদাৰ আছে যে 22 minus 7 box 8 plus 17 সো এটা আমাক 4 নম্বৰটোত দিছে মানে অৰ্থাৎ ডি টোত দিছে
চ' 22 পৰা 7 যদি মাইনাছ কৰোঁ আমি কিমান পাম এইটো 12 পৰা 7 8 9 10 11 12 5 আহিব ইয়াৰ পৰা 1 15 আহিলে চ' এইটো 17 লগত আমি 8 যদি প্লাছ কৰোঁ কিমান হ'ব ইয়াৰ পৰা যদি 3 দি দিয়া 20 হৈ গ'ল 20 ৰ পাছে 25 এফালে আহিলে 15 এফালে আহিলে 25 আমি জানো 15টো সৰু 25টো ডাঙৰ অৰ্থাৎ সৰু ফালে জোঙা চিনডাল আহিব এনেকৈ আহি যাব চ' জোঙাটো সৰু ফালে আহি গ'ল চ' আৰু এইটোৱে ইমানে আছিলে তাৰপিছত আৰু এটা আছে লাষ্ট ইটোত আমাক দিছে যে 28 প্লাছ 7 বক্স 9 ইনটু 5 28ৰ লগত যদি আমি 7 প্লাছ কৰোঁ কিমান পাম ইয়াৰ পৰা যদি 2 কৰি দিওঁ এইটো 30 হৈ গ'ল এইফালে 5 থাকি গ'ল 35 আৰু 5 9 গুণ কিমান হয় 45 অৰ্থাৎ 45 চ' ইয়াত যদি আমি চাওঁ যে 35টো সৰু হয় 45টো ডাঙৰ হয় চ' জোঙা চিনটো 35ৰ ফালে থাকিব কাৰণ এইটো ছাইড সৰু হ'ল চ' ইয়াত এইটো চিন বহিলে চ' ইয়াত টোটেল এইকেইটা চিনে আছিলে এনেকৈ চ' ভিডিঅ'টো চাই যদি তোমালোকৰ কিবা হেল্প হ'ল তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু নেক্সট আমি কৰিম অনুশীলনী অৰ্থাৎ কৰি চাওঁ অহা 2.3 নেক্সট ভিডিঅ'ত